মহানগৰীৰ পাণ্ডু কলনীত আৰক্ষীৰ অভিযান চলিছে। এই অভিযানত নগদ ধনসহ আ অলংকাৰ জব্দ হৈছে। পুনৰবাৰ জনাইছোঁ, গুৱাহাটী মহানগৰীৰ পাণ্ডু কলনীত আৰক্ষীৰ অভিযান আৰু এই অভিযানত নগদ ধনসহ আ অলংকাৰ জব্দ কৰা হৈছে। দণ্ডাধীশৰ উপস্থিতিত জালুকবাৰী আৰক্ষীয়ে চলাইছিল অভিযান। শক্তি ঝা নামৰ লোকজনৰ বাসগৃহত তালাচী চলাইছে আৰক্ষীয়ে। অৰুণাচলৰ টিএল ৰাজকুমাৰৰ এজাহাৰৰ ভিত্তিত চলোৱা হৈছে অভিযান। ফ্লেট ক্ৰয়ৰ নামত প্ৰবঞ্চনাৰে 12 কোটি টকা লুটাৰ অভিযোগ। প্ৰবঞ্চক সৌৰভ ঝাক বিচাৰি জালুকবাৰী আৰক্ষীৰ অভিযান আৰু প্ৰবঞ্চক সৌৰভ ঝাৰ পিতৃ মাতৃকো আটক কৰিছে আৰক্ষীয়ে। পাণ্ডু কলনীত আৰক্ষীৰ অভিযান চলা পৰিলক্ষিত হৈছে। অৰুণাচল আৰক্ষীৰ সহযোগত চলিছে এই অভিযান আৰু এজন লোকৰ পৰা বা বহু সংখ্যক লোকৰ পৰা ফ্লেট ক্ৰয়ৰ নামত 12 কোটি টকা সৰকাইছিল শক্তি ঝা নামৰ এজন লোকে। মানে টিএল ৰাজকুমাৰ ছাৰক যোনটো মানে ফ্ৰড কেছটো কৰিছে সেইটো কৰিবৰ কাৰণে প্ৰথমতো আমাকে ইউজ কৰিলে ইনষ্টেণ্টলি যেনেকৈ দেখা গৈছে। আৰু তাৰপিছত যোনটো মানে ইহঁতে কৰিছে এইটো প্ৰথমতেতো নৰ্মেল যেনেকৈ মোৰ লগত ভাইলেঞ্চ কৰি আছিল। যেতিয়া এইটো ধৰা পৰিলে যে ছাৰে এতিয়া ইহঁতক ধৰিব বা ছাৰে ইহঁতৰ বেংকৰ বস্তুবিলাক বা প্ৰপাৰ্টি যিমানো মানে এইটো জব্দ কৰিব বুলি যেতিয়া গম পালে, তেতিয়া ভাইলেঞ্চটো মেইন মোৰ লগত ষ্টাৰ্ট কৰিলে। তাৰপিছত মোৰ পেৰেণ্টছৰ লগত, মোৰ ফেমিলিৰ লগত মোক কণ্টেক্ট নোহোৱা কৰি দিলে। তাৰপিছত মোৰ ডকুমেণ্টছো কিছুমান লৈ গৈছিল, কিন্তু ডকুমেণ্টছবিলাক পিছত মই ঘূৰাই ল'লোঁ বাৰু। তাৰপিছত মোৰ যিমান জুৱেলাৰীবিলাক আছিল বিয়াৰ আগত দিয়া, সেইবিলাকো চব লৈ কেনে ইহঁতে ৰাখি থৈ দিছে নিজৰ লগত। মানে ক'ত থৈছে এইটো গম নাপাওঁ এতিয়া। তাৰপিছত বাকীবিলাক সেইবিলাক বস্তু তাৰপিছত মোৰ লগত ভাইলেঞ্চ কৰিব ষ্টাৰ্ট কৰিলে। মোক পৰ্যন্ত লাইক নাইফ দি কেনেও ভয় খুৱাইছিল। এতিয়া সি ক'ত পলাই আছে সেইটো মই নিজেও গম নাপাওঁ, কাৰণ সি এতিয়া লুকাই ফুৰি পলাই আছে। মোক বহুত বস্তুত মানে ইমেইলত আৰু মহানগৰীৰ পাণ্ডু কলনীত আৰক্ষীৰ অভিযান চলিছে। এই অভিযানত নগদ ধনসহ আ অলংকাৰ জব্দ হৈছে। পুনৰবাৰ জনাইছোঁ, গুৱাহাটী মহানগৰীৰ পাণ্ডু কলনীত আৰক্ষীৰ অভিযান আৰু এই অভিযানত নগদ ধনসহ আ অলংকাৰ জব্দ কৰা হৈছে। দণ্ডাধীশৰ উপস্থিতিত জালুকবাৰী আৰক্ষীয়ে চলাইছিল অভিযান। শক্তি ঝা নামৰ লোকজনৰ বাসগৃহত তালাচী চলাইছে আৰক্ষীয়ে। অৰুণাচলৰ টিএল ৰাজকুমাৰৰ এজাহাৰৰ ভিত্তিত চলোৱা হৈছে অভিযান। ফ্লেট ক্ৰয়ৰ নামত প্ৰবঞ্চনাৰে 12 কোটি টকা লুটাৰ অভিযোগ। প্ৰবঞ্চক সৌৰভ ঝাক বিচাৰি জালুকবাৰী আৰক্ষীৰ অভিযান আৰু প্ৰবঞ্চক সৌৰভ ঝাৰ পিতৃ মাতৃকো আটক কৰিছে আৰক্ষীয়ে। পাণ্ডু কলনীত আৰক্ষীৰ অভিযান চলা পৰিলক্ষিত হৈছে। অৰুণাচল আৰক্ষীৰ সহযোগত চলিছে এই অভিযান আৰু এজন লোকৰ পৰা বা বহু সংখ্যক লোকৰ পৰা ফ্লেট ক্ৰয়ৰ নামত 12 কোটি টকা সৰকাইছিল শক্তি ঝা নামৰ এজন লোকে। মানে টিএল ৰাজকুমাৰ ছাৰক যোনটো মানে ফ্ৰড কেছটো কৰিছে সেইটো কৰিবৰ কাৰণে প্ৰথমতো আমাকে ইউজ কৰিলে ইনষ্টেণ্টলি যেনেকৈ দেখা গৈছে। আৰু তাৰপিছত যোনটো মানে ইহঁতে কৰিছে এইটো প্ৰথমতেতো নৰ্মেল যেনেকৈ মোৰ লগত ভাইলেঞ্চ কৰি আছিল। যেতিয়া এইটো ধৰা পৰিলে যে ছাৰে এতিয়া ইহঁতক ধৰিব বা ছাৰে ইহঁতৰ বেংকৰ বস্তুবিলাক বা প্ৰপাৰ্টি যিমানো মানে এইটো জব্দ কৰিব বুলি যেতিয়া গম পালে, তেতিয়া ভাইলেঞ্চটো মেইন মোৰ লগত ষ্টাৰ্ট কৰিলে। তাৰপিছত মোৰ পেৰেণ্টছৰ লগত, মোৰ ফেমিলিৰ লগত মোক কণ্টেক্ট নোহোৱা কৰি দিলে। তাৰপিছত মোৰ ডকুমেণ্টছো কিছুমান লৈ গৈছিল, কিন্তু ডকুমেণ্টছবিলাক পিছত মই ঘূৰাই ল'লোঁ বাৰু। তাৰপিছত মোৰ যিমান জুৱেলাৰীবিলাক আছিল বিয়াৰ আগত দিয়া, সেইবিলাকো চব লৈ কেনে ইহঁতে ৰাখি থৈ দিছে নিজৰ লগত। মানে ক'ত থৈছে এইটো গম নাপাওঁ এতিয়া। তাৰপিছত বাকীবিলাক সেইবিলাক বস্তু তাৰপিছত মোৰ লগত ভাইলেঞ্চ কৰিব ষ্টাৰ্ট কৰিলে। মোক পৰ্যন্ত লাইক নাইফ দি কেনেও ভয় খুৱাইছিল। এতিয়া সি ক'ত পলাই আছে সেইটো মই নিজেও গম নাপাওঁ, কাৰণ সি এতিয়া লুকাই ফুৰি পলাই আছে। মোক বহুত বস্তুত মানে ইমেইলত আৰু